হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিখালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰেডি হৈ আছোঁ কাৰণ আমি যাম দাদা এজনৰ ঘৰলৈ, মানে বৰ্তা বৰমাহঁতৰ ঘৰলৈ। তেওঁলোকৰ নখোৱা আছে। তাৰ আগতে মই দাদাৰ লগত অকণমান খটখটিৰ পৰা আহিম, কাম এটা আছে। তাৰো কাম এটা আছে, মোৰো কাম এটা আছে। তাৰপিছত আহি চাগে বাহিৰে বাহিৰে হয়তো যাবগৈ পাৰোঁ, নহ'লে ঘৰতো সোমাব পাৰোঁ। মা মোতকৈ আগতে যাব। মা এতিয়া অলপ পিছত ওলাই যাবই মানে। আজিৰ দিনটো আপোনালোকক দেখাই থাকিম কিমানখিনি পাৰোঁ, কাৰণ তাত সকামো চলি আছে। সকাম মানে তেওঁলোকৰ পোৱালীজনীৰো বাৰ্থডে আছে, সেইটো কাৰণেও আজি ভাল দিন এটা লৈছে ন খাবলৈ বুলি। আপোনালোকক দেখাই থাকিম, চাই থাকিব। মই ইয়াতে এইকেইটা বস্তু থৈ যাম, তাৰপিছতে ওলাই যাম অলপ পিছতে। মা হয়তো মোতকৈ আগত যাব পাৰে যে। মই চাবিটো লৈ লৈছোঁ, তো এইটো জেকেট লৈ লৈছোঁ, জেকেট এটা লৈ লৈছোঁ, হয়তো আহোঁতে ঠাণ্ডা লাগিব পাৰে। তাৰপিছতে ইয়াতে চাৰ্জাৰ কিবা কিবি আছে, আৰু পোৱালীজনীলৈ সৰুকৈ এটা গিফ্ট লৈ লৈছোঁ। তাই বাৰ্থডে হিচাপে নিয়ম এটা কৰিব, আৰু নখোৱাটো সেই লগতে পাতি দিছে, একেলগতে চব কৰি দিছে। মানুহ তেনেকৈ মতা নাই। মই যাম, আমাৰ মা যাব, তাৰপিছতে ওচৰে আৰু ভণ্টি এজনী যাব, কাজিনে মানে আমি, সেয়াই। আৰু তেনেকৈ মতা নাই বুলি কৈছে। মই ভিডিঅ'টো কৰি থাকোঁতে অলপ পিছতে দাদা আহিলেই, স্কুটি লৈ আহিছিলে। তাৰপিছতে আমি দুটা ওলালোঁ। সি তাৰ মাছ আনিবলৈ যাবলৈ আছিলে বোলে। তাৰপৰা মোৰো এই এটিএমত কাম এটা আছিলে, দুইটাই বোলো যাওঁ তেতিয়াহ'লে। সি ক'লে যে মোৰ সেইফালে যাবলগীয়া আছে, তই যাৱ যদি ওলা। মই লগতে ওলাই দিলোঁ আৰু লাইনটো পোনাই। আহোঁতেতো স্কুটিত আহিলোঁ বাৰু, কিন্তু জেকেটটো পিন্ধি নাহিলোঁ নহয়। এনেকুৱা ঠাণ্ডা লাগিছে যাওঁতে। অকণমানিজনীলৈ কেক এটা লৈ লৈছোঁ, সৰুকৈ ছাৰপ্ৰাইজ এটা, আৰু তাই গম নাপায়। বাকী দাদাহঁতেও তেনেকৈ গম নাপায়, মইহে মনে মনে লৈছোঁ। মই আহি পাই চিধা চাদৰখনে মেখেলাখনে পিন্ধি ল'লোঁ, মানে এনেই আৰু নিয়ম এটাৰ কাৰণে। তেনেকৈ ব্লাউজ বুলিবলৈ আকৌ চেঞ্জ নকৰিলোঁ, আৰু এই যিকেইটা আছিলে সেইকেইটাই পিন্ধি ল'লোঁ। আৰু এইজনীয়ে হৈছে আমাৰ বাৰ্থডে গাৰ্লজনী। আপোনালোকে আশীৰ্বাদ কৰিব দেই, তাই যাতে ভাল মানুহ হওক, পঢ়া শুনাত মন বহে, তাই চবৰে ভালনে, ভালকৈ ডাঙৰ হওক। মোৰ তাই হৈছে মোৰ ভতিজা ছোৱালী হৈছে, মানে মোৰ দাদা হৈছে, কাজিন দাদাৰ ছোৱালী। আজি তাই 5 বছৰ কমপ্লিট হৈছে। সেয়া তেওঁলোকৰ সকাম চলিয়ে আছিলে আমি আহি পাওঁতে। ভকতসকলে নিজৰ নিজৰ কামত ব্যস্ত, চব আমিও ব্যস্ত হৈ গ'লোঁ। মই ইমান ভিডিঅ' কৰা নহ'ল আচলতে, মই অলপ সময়হে তাইৰ লগত থাকিবলৈ পালোঁ, বাকী ময়ো ব্যস্ত হৈ গ'লোঁ। বাহিৰত তেওঁলোকৰ কাম চলি আছিলে, অলপ ধূলি হৈ আছিলে। এইফালে তেওঁলোকৰ খুটা পুটা আছে, মানে চটখন অকণ বহাই দিব চাগে, আৰু পিছফালেও কাম চলি আছে মানে। তেওঁলোকৰ সেই তলত কাম চলি থকা কাৰণে এতিয়া ওপৰতে টেম্পৰেৰীকৈ পাকঘৰটো লৈ ল'বলগীয়া হৈছে। এইফালে পিছফালে কাম চলি আছে। আৰু এই যে বটুৱাটো পটককৈ আপোনাক দেখাইছিলোঁ যে, ভালকৈ দেখাবলৈ নহ'ল। মই নেক্সট টাইম আপোনালোকক দেখাম দেই। ইয়াতে একদম পাৰ্মানেণ্ট এইটো চেয়াৰ দিয়া হয়। বস্তুটো খুব ভাল লাগিছে। মই মিক্সি পিছা চাৰ্জটো লৈছোঁ, কাৰণ এইটো চবতকৈ ইজি, বস্তুখিনি দি গৈ থাকিলে হ'ল। এই যে যিটো এতিয়া বটুৱাটো আপোনালোকে দেখিব, এইটোত বোলে চেয়া দিয়ে জনায়ো বনাব পাৰে, নজনায়ো বনাব পাৰে, একদম উজু। মই ভাত খাই মেলি উঠিলোঁ, এতিয়া 4টা বাজিলে। ৰান্ধনি আছিলে, তাৰপিছত ঘৰৰ মানুহখিনি আছিলে। তাই বাৰু সোনকালে খালে। পিছফালে মানে মই ৰেকৰ্ডিং কৰি থাকোঁতে পিছফালে মানে মিউজিক এটা বাজি আছিলে, আৰু অকণমানি এজনী আছিলে, তাই মানে কিবা কিবি ফোনত চাই আছিলে। মই সেই কপিৰাইট লাগি যাব বুলি মানে ভলিউমটো একেবাৰে মিউটে কৰি দিলোঁ। সেইটো কাৰণে আকৌ ভইচ অভাৰ দিছোঁ। তাই মোক কৈ আছে বাৰ্বি বুলি কৈ দিয়া, বাৰ্বি মানে তাইৰ লগৰ এজনী, ওচৰৰে হয়। লগৰ মানে তাইতকৈ অকণমান ডাঙৰ, আৰু এদিন নাম কাঢ়িয়ে মাতে, একদম লগতে পঢ়া নিচিনা হয়। আৰু মই ইয়াতে ভাবি আছোঁ ঘৰলৈ যাওঁ নে থাকি দিওঁ, কাৰণ গধূলিকৈ আমাৰ এনাইহঁতি আহিব, মামাহঁতি আহিব, মামা মামী এনাই আৰু পোৱালিটো আহিব। তো মানে সেইকাৰণে দাদাহঁতি কৈছে যে ৰখি দে, একেকোবে যাবি, পিছত যাবি, নহ'লে আজি থাকি দে, এনেকৈ বুলি কৈছিলে।
তাই কি গাইছে তাইহে জানে। তাই একদম মোক বকুৱাই লৈছে আৰু পূৰা গান গাইছে। গানটো গাই আছে ঠিকেই, কিন্তু কি গাইছে তাইহে জানে। আৰু লগৰজনীকো একদম পূৰা মিনিটে ফোন কৰি আছে, কেতিয়া আহিবা সুধি আছে। মই জেকেটটো পিন্ধি ল'লোঁ কাৰণ ইয়াতে বহুত ঠাণ্ডা পৰিছে। বৌহঁতৰ বোলে কাৰো ঠাণ্ডা লগা নাই, মোৰহে ঠাণ্ডা লাগিছে নেকি। নেপাল মানে আমাৰ দিনত আকৌ বুজে নাই, আমাৰ দিনত যাওঁতে নাহেতি আহিলে, তাৰপিছত অলপ পিছতে আমি পোৱালীজনীকো কেকটো কটোৱাই ল'লোঁ। একদম চিম্পুল কেক এটা আনিছিলোঁ, সেই তাইকো কটোৱাই ল'লোঁ। আমি ঘৰৰকেইটাই আৰু তাই এইফালে তাইৰো লগৰ আহিছে, তাৰপিছতে তাইৰো কাজিন আহিছে বৌহঁতৰ ঘৰৰ ফালৰ পৰা। আৰু এইটো পোৱালিটো দেখিছেনে, এইটো আমাৰ মামাহঁতৰ পোৱালিটো। একদম কচুগুটি মানে, একদম পিটপিটাই ফুৰে। ই যিবোৰ ধেমালি কৰে নহয়, একদম আপোনাৰ মৰম লাগি যাব মানে। তাই অলপ লাজো কৰিছে, কিন্তু বাকীখিনিয়ে খুব ভাল পাইছে তাই একদম কেক কটাৰ কাৰণে। তাই খুব ভাল লাগিছে মনতে। আজি ইমানতে সমাপ্ত কৰিলোঁ দিনটোলৈ। তাৰপিছতে আমি ঘৰ যাবলৈ বুলি ওলালোঁ আৰু চবেই কেক খালোঁ, চবেই কেক লগালোঁ। মই নিজকে ভিডিঅ' নকৰিলোঁ আৰু মই আহি ঘৰ পালোঁহি। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। তাত ইমান বেছি দেখাবলৈ নহ'ল কাৰণ আমি খুব ব্যস্ত হৈ গ'লোঁ, খুব বিজি হৈ গ'লোঁ গোটেইখিনিয়ে, সেইকাৰণে ইমান দেখাবলৈ নহ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি ভিডিঅ'টো বেছি দীঘল নহয়, অলপ ছুটি হয়। ইয়াতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। থেংক ইউ, বাই বাই।